মঞ্চত ভাষণ দিয়াটো মোৰ একেবাৰে ইচ্ছাৰ বাহিৰৰ কথা। যিহেতু কোনেও যদি ভাষণ শুনিব নিবিচাৰে, আপোনালোকৰ আদেশ পালন কৰি কেৱল আজি এই অঞ্চলৰ গোটেই ৰাইজক, উদ্যোক্তাসকলক সকলোলৈকে মই বিহুৰ শুভেচ্ছা জনাইছোঁ, নতুন বছৰৰ কাৰণে শুভেচ্ছা জনাইছোঁ। আৰু যিসকল প্ৰতিযোগীয়ে ইয়াত আহি পেলাই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে সেই সকলোলৈকে, লগতে বিচাৰক মণ্ডলীক সকলোকে মই অভিনন্দন জনাইছোঁ আৰু সকলোৰে প্ৰতি মাই বেষ্ট উইচেছ আৰু সকলোৰে প্ৰতি আকৌ এবাৰ বিহুৰ শুভেচ্ছা জনাই সকলোৰে দীৰ্ঘায়ু কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। ছাৰলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান ব্যস্ততাৰ মাজতো ছাৰ আহি আমাৰ মাজত উপস্থিত হৈছেহি, তাৰ বাবে ছাৰৰ ওচৰত চিৰকৃতজ্ঞ। ফটো মাৰিছোঁ, তোমাকো মই দি আছোঁ মোৰ নম্বৰটো